শ্ৰদ্ধ উপস্থিত ৰাইজ আৰু মোৰ অতি মৰমৰ বৰুৱাদা আৰু সকলোৱে ব্যক্তিসকলে কৈ গৈছে কেনেকুৱা আমাৰ এই অনুষ্ঠান আৰম্ভ হৈছিল আৰু আজি এই অৱস্থাত আমি আহি পাইছোঁহি আৰু ইয়াৰ কাৰণে যিজন ব্যক্তি কেনেকুৱা চেষ্টা সেইটো সকলোৱে বুজে 42 বছৰ এটা অনুষ্ঠান ধৰি ৰাখি আজি এই পৰ্যায়লৈ আনিছে আৰু চবতকৈ ডাঙৰ কথা হৈছে যে এই প্ৰকল্পটো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ স্পৰ্টছ সেকশ্যন ডাইৰেক্টৰ স্পৰ্টছে যে আমি বেলেগ জেগাত যাওঁ কোনো তেনেকুৱা 2-এজন পাওঁ এই ৱানকাডা ষ্টেডিয়ামত ক্ৰিকেট প্লেয়াৰবিলাকৰ নামত গেলেৰী চেলেৰী এনেকুৱা ঢেৰ পাওঁ তে আমি ভাবোঁ আমাৰ ইয়াত নহয় কেলে কিন্তু আজি এনেকুৱা এটা ভাল উদ্দেশ্য আজি বৰুৱাদা নামত এই ষ্টেডিয়াম দিছে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে খুব ভাল পাব যাৰ তেওঁলোকক বিশেষকৈ অভিভাৱকসকলে মানে ল'ৰা ছোৱালীসকলক মানে উৎসাহিত কৰিব লাগিব আৰু কৰিবৰ কাৰণে তেওঁলোকে দেখাব চোৱা তুমি যদি ভালকৈ খেলা আজি যেনেকৈ বৰুৱাদাৰ নামত এখন ষ্টেডিয়াম চৰকাৰে দিছে তেনেকৈ তোমালোকেও বহুত কিবা পাবা আজিকালি নেশ্যনেল খেলি আহিলে চৰকাৰে আজি বহুতক চাকৰি দিব বহুতক স্কলাৰশ্বিপ দিব সেইকাৰণে মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই কমিটিখনক আৰু স্পেচিয়েলি বলেন চক্ৰৱৰ্তী ডাঙৰীয়াক আৰু আজি এই এনেকুৱা এটা দিনত মই বৰুৱাদাক আল্লাহৰ ওচৰত দুৱা ৰাতিপুৱা নামাজ পঢ়ি মই দুৱা কৰিছোঁ এনেকৈ যে বৰুৱাদা আমাৰ মাজত সদায় থাকক আমি যে বৰুৱাদাক লৈ সদায় এজ এ এথলিট হিচাপে আই ফিল প্ৰাউড মই সদায় গৌৰৱ অনুভৱ কৰোঁ আৰু এই চেগতে মই অকণমান এটা সন্মান দিব বিচাৰিছোঁ মই বিশেষকৈ আজি বৰুৱাদাক আমি সকলোৱে দিম কিন্তু যিজন ব্যক্তিয়ে এই 42 বছৰ এই অনুষ্ঠানটো ধৰি আছিল এটা 42 বছৰ এইটো অনুষ্ঠান ধৰি থকাৰ কাৰণ ময়ো অসমৰ ছেক্ৰেটাৰী আছিলোঁ ময়ো মাৰাথন ৰেচ পাতিছিলোঁ কিন্তু এনেকুৱা ধৰি থকাটো ইমান সম্ভৱ নহয় কিন্তু তেনেকুৱা এই বয়সলৈকে ল'ৰা ছোৱালী গ্ৰুপ সকলোকে লৈ সকলোকে সান্তনা দি বিভিন্ন ক্ষেত্ৰত তেখেতে আগুৱাই আৰু গৈ আছে তেখেতৰ এখন কলেজ আছে তাতো ল'ৰা ছোৱালী খেলা ল'ৰা ছোৱালীক সুবিধা দিছে সেইকাৰণে মই সেইজন ব্যক্তিক আজি এই অনুষ্ঠানত সকলোৰে আগত মই বলেণ্ডা এখন মই ৰাতিপুৱাতে ঘৰত ভাবিছোঁ আজি বলেণ্ডাক মই মানে সন্মান দিব লাগিব কাৰণ আজি 42 বছৰ ময়ো আছোঁ এই মিটিঙৰ কাৰণে চিঠি দিবলৈ মিনিষ্টাৰৰ দৰ্জা খুলি ময়ো চিঠি দিছোঁ প্ৰথম অৱস্থাত মই 82ত খেলি আহিছোঁ 84ৰ পৰা আৰম্ভ হৈছে আৰু আজিলৈকে আছোঁ সেইকাৰণে তেখেতক মই দোৱা কৰিছোঁ যে আৰু এনেকুৱা ভাল প্ৰগ্ৰাম কৰক আৰু আমাৰ মেডাম এতিয়া স্পৰ্টছৰ মানে আমি আগতে এনেকুৱা মেডাম পোৱা নাছিলোঁ ল'ৰা ছোৱালী য'তে যাওঁ মই দেখোঁ টিভিত দেখোঁ মোবাইলত দেখোঁ মেডাম থাকে কি ৰাতিপুৱা কি গধূলি সেইকাৰণে মই ভাবোঁ আমাৰ খেলাৰ বহুতখিনি উন্নতি হৈছে আৰু হ'ব আছে আৰু আমাৰ মাজত বৰষাৰাণীও আহিছে আমি চিনেমা সকলোৱে ইমান ওচৰতে চবেই পাইছোঁ আমাৰ মীনা বৰা বৰুৱাদা মই আমাৰ ডাইৰেক্টৰ ছাৰ উই ফিল প্ৰাউড আমি চব শিৱসাগৰীয়া আমাৰ সেইটো এটা আৰু এই জন্মদিনৰ বাবে মই বৰুৱাদাক আজি বৰুৱাদাৰ জন্মদিনত আমি অভিৰুচি ক্ৰীড়া দিৱস আজি 42 বছৰে বলেণ্ডাই পাতি আহিছে আমি সদায় অনুষ্ঠানত উপস্থিত আছোঁ প্ৰথম দিনাখনৰ পৰাই আছোঁ আজিলৈকে মাজে মাজে ক'ৰবাত অপেনিং কৰিবলৈ যাওঁ নাথাকোঁ কিন্তু বেছিভাগ সময়ে থাকোঁ আৰু সঁচাই আজি আমাৰ অভিৰুচি ডে সদায় হৈ আছে আমাৰ সেইটোতো খুব আনন্দৰ কথা আৰু চবতকৈ আনন্দ মই এজন এথলেট আৰু আমাৰ এথলেট এজনে চব পিনৰ পৰা চব সন্মান পাইছে আৰু চবতকৈ ডাঙৰ কথা আজি আসাম চৰকাৰে এই ষ্টেডিয়ামখনৰ নাম বৰুৱাদাৰ নামত নামাকৰণ কৰিছে সেইটো আমি মানে খুব আনন্দ পাইছোঁ ৰাইজেও আনন্দ পাইছে আমাৰ উঠি অহা খেলুৱৈসকলেও আনন্দ পাইছে এনেকুৱা এজন খেলুৱৈৰ নাম যেতিয়া ষ্টেডিয়ামখনত দেখিব উঠি অহা খেলুৱৈসকলে ভাবিব মই আৰু ভাল খেলোঁ মই ইণ্টাৰনেশ্যনেল হওঁ তে মোক নিশ্চয় আমিও এটা সময়ত এনেকুৱা কিবা আমাৰ নামত কিবা হ'ব এইটো এটা মানে অভিভাৱকৰ কাৰণে হওক মানে খেলুৱৈৰ কাৰণে হওক খুব মানে ভাল পদক্ষেপ নহয় আৰু এই যিজন ব্যক্তি
আজি মই আছাম এথলেটিক্স সেক্ৰেটাৰী আছিলোঁ কিন্তু এটা সেক্ৰেটাৰীশ্বিপ চলোৱা এটা অনুষ্ঠান চলোৱা যি চলাই সিহে বুজি পায় এমাহমান আগৰ পৰা ৰাতি টোপনি কাক মাতিম ক'ৰপৰা পইচা আহিব ক'ত থাকিব ল'ৰা ছোৱালী দুখ পাব কাৰোবাৰ মেডিকেল লাগিব কিন্তু তেনে ক্ষেত্ৰত এই বলেণ্ডাই আজি 42 বছৰে এই অনুষ্ঠানটো সদায় ধৰি আছে গুৰি ধৰি গছডালৰ মেইন গছডাল মানে ইমান দিন যেন আল্লাহে তেওঁক ভালে ৰাখিছে আৰু তেওঁ ধৰি আছে সেইকাৰণে মই আজি খুব মনৰ পৰা আনন্দ হয় তেখেতক মই এটা মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ অভিনন্দন চব জনাইছোঁ আৰু তেখেতো মানে বৰুৱাদাও দীৰ্ঘায়ু হওক আমাৰ মাজত সদায় থাকক আৰু বলেন চক্ৰৱৰ্তী এনেকুৱা আৰু অনুষ্ঠান কৰক আৰু খেলুৱৈৰ কাৰণে আৰু তেখেতৰ নিজৰ অনুষ্ঠানো আছে সেইফালৰ যোগেদি হওক বা তেওঁ ইনডোৰ বনাইছে তাতে ল'ৰা ছোৱালীক হয়তো দুখীয়া ল'ৰা ছোৱালীক খেলা সুবিধা দিয়ক আৰু তেখেতে আৰু আগবাঢ়ি যাওক এয়ে মোৰ তেখেতসকলে মোৰ অনুৰোধ ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 887652109 ৱেবছাইট www.aipguwahati.in